লাহন ট্ৰেডিং একাডেমি ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, শ্বেয়াৰ মাৰ্কেট এনেকুৱা ইমান ইজি নহয় যে আপোনালোকে ভাবিছে যে পইচা লগাই পইচা ডাবল কৰি দিব পাৰিম। আজি মোৰ লগৰ এজনে 5,000 নাম নকওঁ, 5,000 আপোনাৰ ডিপজিট কৰিলে, লগালে ট্ৰেড ডাইৰেক্ট 900 টকা লছ। চাওক, 5,000 লগাই আপুনি কিমান পাৰ্চেণ্ট, আপুনি যদি চাই প্ৰায় 20% লছ কৰি দিলে। গতিকে আপোনাৰ লছটো সদায় 1% বা 2% বা 5% বা 10%লৈকে হ'ব লাগে, তাতকৈ ওপৰ হ'ব নালাগে। ব্ৰকাৰেজ চকাৰেজ মিলাই প্ৰায় 1100 মান গুচি যাব। গতিকে চাওক, মাৰ্কেটত আপুনি চাওক পইচা দিহে পইচা বনাব পাৰিব। মাৰ্কেট এনেকুৱা নহয় যে আপুনি 1000 টকা দিয়ে লাখ টকা বনাব পাৰিব, নহয়। মাৰ্কেটত আপুনি সেইটো কেতিয়াবা এদিন বা দুদিন হ'ব পাৰে, কিন্তু সেইটো হ'বলৈ আপোনাৰ লাখ লাগিব, ঠিক আছে। সেইটো এদিন বা দুদিনহে হ'ব, হয়। কেতিয়াবা 2 টকীয়া প্ৰিমিয়ামটো গৈ পেলাই 150 টকা 200 টকীয়া হৈ যায়গৈ, কিন্তু আপোনাৰ প্ৰিমিয়ামটো সদায় তেনেকুৱা মুভ নহয়। আপুনি সদায় তাৰ পৰা 10 পইণ্ট, 5 পইণ্ট, 50 পইণ্ট, 80 পইণ্ট, কেতিয়াবা 10 পইণ্ট নাযাবও পাৰে। মাৰ্কেটে পূৰা ছাইড বেছ থাকি 5 পইণ্টৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব পাৰে। গতিকে মাৰ্কেটত সদায় নিউট্ৰেল হৈ বহিব লাগিব। আপোনাৰ ভিউবিলাক ক্লিয়াৰ হ'ব লাগিব যে আপোনাৰ ভিউ কোনফালে আছে, আৰু বেলেগতকৈ বেলেগ চিন্তা কৰিব লাগিব, তেতিয়াহে আপুনি মাৰ্কেটত তিষ্ঠি থাকিব পাৰিব। এতিয়া চাওক, ফিন নিফটি আৰু বেংক নিফটি আৰু নিফটি 50 মই বিষয়ে কৈ থাকোঁ। গতিকে এতিয়া মই প্ৰথমতে কৈছোঁ, নিফটি 50ত যদি কালিলৈ অপেনিং হয় 21,680ৰ ওপৰত, তেতিয়াহ'লে চাব 700ৰ আশে পাশে বা 700ৰ ওপৰত যদি ভাল কেণ্ডেল বনে, তেতিয়াহ'লে 750লৈকে এটা চাব, সেইখনত এটা ৰেজিষ্টেঞ্চ এৰিয়া আছে। সেই ৰেজিষ্টেঞ্চটো যদি ব্ৰেকআউট কৰে, তেতিয়াহ'লে 21,800লৈকে মাৰ্কেট যোৱাৰ সম্ভাৱনা আছে, আৰু 21,800ৰ পৰা ডাইৰেক্ট 21,900, তাৰপিছত হয়তো 22,000লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ নিফটি 50ত। আৰু যদি তললৈ আহিব বিচাৰে, তেতিয়াহ'লে চাওক, 21,600ৰ তলত গেপ ডাউন অপেনিং হয়, তাৰ তলত ভাল কেণ্ডেল বনিব লাগিব। তেতিয়াহ'লে আপুনি আকৌ এক্সপেক্ট কৰিব পাৰে যিটো 21,407লৈকে বা 400লৈকে আহিব বুলি মাৰ্কেট বেৰি ষ্টাইট। কাৰণ চাওক, 21,400টো এটা নিফটি 50ত সেইটো এটা বহুত ডাঙৰ ছাপৰ্ট এৰিয়া, আৰু যদি ছাইড বেছ হ'বলৈও পাৰে। গতিকে ছাইড বেছ হ'বলৈ হ'লে ফ্লেট অপেনিং হ'ব, আৰু গেপ আপ অপেনিং হয় বা গেপ ডাউন অপেনিং হৈও ছাইড বেছ হৈ থাকি যাব পাৰে, কোনো ডাঙৰ কথা নহয়। গতিকে সেই অকণমান চাব লাগিব, নিউজবিলাক বিভিন্ন FIDS ডাটাবিলাক চাই মেলি আমি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিছোঁ ফিন নিফটিৰ ক্ষেত্ৰত। ফিন নিফটিত আপোনালোকে ট্ৰেড কৰিবলৈ হ'লে কেনেকৈ কৰিব, এডাল মই ট্ৰেণ্ড লাইন বনাই দিছোঁ। আৰু যিহেতু যদি ফিন নিফটিত চাই 21,500ৰ পৰা 21,000ৰ ভিতৰত মাৰ্কেট যদি চাই, এইকণত এটা বহুত ডাঙৰ আপোনাৰ এটা ৰেঞ্জ বনাই আছে। এই ৰেঞ্জটো কোনফালে ব্ৰেক আউট দিব বা ব্ৰেক ডাউন দিব, আমি আমি ইয়াত টাৰ্গেট এচিভ কৰিবলৈ পাৰিম। প্ৰথমতে আমি যদি ছাপৰ্টটো চাওঁ, ডাঙৰ ছাপৰ্ট 21,000টো এটা ডাঙৰ ছাপৰ্ট মই দেখা পাইছোঁ, আৰু আপোনাৰ ৰেজিষ্টেঞ্চ যদি চাই 21,500টো এটা আপোনাৰ কাৰণে ৰেজিষ্টেঞ্চ এৰিয়া। এতিয়া যিহেতু 21,250ত মাৰ্কেট আছে। এতিয়া কালিলৈ যদি ট্ৰেড কৰিব বিচাৰে, চাওক, এডাল ট্ৰেণ্ড লাইন মই বনাই দিছোঁ এনেদৰে। 21,250ৰ ওপৰত যদি ভাল কেণ্ডেল বনে, বা 21,300ৰ ওপৰত গ'লে কালিলৈ মাৰ্কেট 21,550লৈকে মাৰ্কেট যোৱাৰ মই ভিউ ৰাখিছোঁ ফিন নিফটিৰ ক্ষেত্ৰত। গতিকে চাব, এইটো যিটো ট্ৰেংগল বনাই দিয়া আছে, ট্ৰেণ্ড লাইন বনাই দিয়া আছে, তাৰপিছত এইটোত গেপ এটা আছে। এই গেপটোৰ ভিতৰত মাৰ্কেটে অতিবাহিত কৰিব লাগিব। অলপ টাইম অতিবাহিত কৰাৰ পিছত পিছবেলালৈ মাৰ্কেট যদি যায় আপছাইডলৈ বা ডাউন ছাইডলৈ, তেতিয়াহ'লে আমি মুভমেণ্ট পাবলৈ পাম। আৰু ডাউন ছাইডলৈ আহিলে মই ইমান বেছি আপোনাৰ দেখা নাপাম, যিহেতু আপোনাৰ আপছাইডলৈ গ'লে 21,350লৈকে মই অলপ তাৰপৰা আকৌ 21,500লৈকে মই ভিউ ৰাখিছোঁ, বুলিছ ভিউ। কিন্তু বেৰিছ মই অকণমান কমকৈ ৰাখিছোঁ ফিন নিফটিৰ ক্ষেত্ৰত। গতিকে মাৰ্কেট ছাইড বেজ হৈ থাকি যাব পাৰে গোটেই দিনটো, গতিকে অকণমান চাই চিতি ট্ৰেডসমূহ কৰিব লাগিব। এতিয়া মই আপোনালোকক লৈ যাম নিফটি বেংকত, বা বেংক নিফটিত আপোনালোকে কেনেদৰে ট্ৰেড কৰিব পাৰিব। চাওক, আৰু এটা মই কৈ গৈছোঁ, ফিন নিফটিত যদি চাব গেপ ডাউন অপেনিং হৈ যায় 21,150ৰ আশে পাশে, তেতিয়াহ'লে অকণমান আপোনালোকে চাব 21,000লৈকে মাৰ্কেট আহিবলৈ চেষ্টা কৰিব পাৰে। মাৰ্কেট অকণমান ছাইড বেজ হৈ অকণমান আহিবলৈ চেষ্টা কৰিব পাৰে, তাৰপিছত লাহে লাহে মাৰ্কেটে আপছাইডলৈ যাবলৈ চেষ্টা কৰিব, ঠিক আছে। গেপ ডাউন যদিও অপেনিং হয়, সেইটো অকণমান চাই ট্ৰেডসমূহ কৰিব লাগিব। আৰু ট্ৰেণ্ড লাইনৰ আশে পাশেও এনেকৈ আপোনাৰ থাকি যাব পাৰে 21,000ৰ ভিতৰত, 21,250ৰ পৰা 21,000ৰ ভিতৰত মাৰ্কেট থাকি যোৱাৰ মই ভিউ দেখা পাইছোঁ। এতিয়া যদি আপোনালোকে বেংক নিফটিৰ ক্ষেত্ৰত যদি চাই ট্ৰেড কৰিবলৈ বিচাৰে, তেতিয়াহ'লে কেনেকৈ ট্ৰেড কৰিব। চাওক, বেংক নিফটিটো মই এটা আপোনালোকক দেখুৱাই দিছোঁ। চাওক, একেই ট্ৰেণ্ড লাইন এডাল মই বনাই দিছোঁ। যিহেতু আজি যদি চাই আপোনালোকে বেংক নিফটিটো পূৰা ছাইড বেছ, অকণমান পিছবেলা সময়ত অলপ আপোনাৰ বেৰিছ টাৰ্গেট দেখা পোৱা গ'ল, যিটো আপোনালোকে দেখা পাইছে। এতিয়া বেংক নিফটিটো 47,000টো এটা হৈছে আপোনাৰ ছাপৰ্ট এৰিয়া, আৰু আপোনাৰ যদি চাই 47,900টো এটা আপোনাৰ কাৰণে ৰেজিষ্টেঞ্চ এৰিয়া। গতিকে এই ৰেঞ্জৰ ভিতৰত 47,450ৰ পৰা 47,000ৰ ভিতৰত মাৰ্কেট এইটোতে অতিবাহিত কৰি আপছাইডলৈ যাব লাগিব, ইউ টাইপ লৈ, মই যিটো দেখাইছোঁ। যদি ফ্লেট অপেনিং হয় বা গেপ ডাউন যদি অকণমান অপেনিং হয়, আৰু আমাৰ কাৰণে বেষ্ট ট্ৰেড কেতিয়া হ'ব, যেতিয়া আপোনাৰ 47,900ৰ ওপৰত ভাল কেণ্ডেল বনিব, তেতিয়া আমি ডাঙৰ মুভ এক্সপেক্ট কৰিব পাৰিম 48,500লৈকে বা 48,800লৈকে মাৰ্কেট যোৱাৰ মই ভিউ দেখা পাইছোঁ। গতিকে 47,900ৰ পৰা 48,000ৰ ভিতৰত মাৰ্কেট সেই ৰেঞ্জটো পাৰ কৰিলেহে আমি ডাঙৰ মুভ আপছাইডলৈ
দেখিবলৈ পাম আৰু আমি বেৰিজ আমি টাৰ্গেট ৰাখিম 47,000ৰ পৰা 47,800 তলত গ'লে আমি বেৰিজ টাৰ্গেট ৰাখিম গতিকে বেংক নিফটিত আৰু ইমান ক'বলগীয়া নাই অকণমান ট্ৰেণ্ড লাইন আছে ট্ৰেণ্ড লাইন চাই ছাপৰ্ট ৰেজিষ্টেঞ্চ অলপ চাই ভালকৈ ট্ৰেডসমূহ কৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমান আছিলে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ